পাছ কৰাৰ লগে লগে সাৰ্টিফিকেটখন হাত হোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিল ঘৰৰ পৰা টকা পইচা হিউ লব বেয়া পায় মাক বাপেকো তাক নিদিয়ে কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ হয় বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইন্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে যে এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলেই এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম 2,500 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত আইএছ পঢ়ি আছো যদি তেওঁলোকে কয় আমাক 2,500 টকা মাহত নালাগে একেলগে 25,000 টকা দিয়ক একেলগে আমি 25,000 টকা দিম